हेलो फ्रेंड्स আজি ভিডিওটো বনাইছো মই ৰাতিপুৱা ঘৰ মুছাৰ পৰা আৰম্ভ কৰিছো আপোনালোকলৈ ভিডিওটো বনাইছো আপোনালোকে স্কিন নকৰাকে চাব দেই আৰু মানে আমাৰ দোকানটো কেঁচা তলিটো পাকা হলেও কি হ'ব চাৰিওকানে কেঁচা আৰু পাকঘৰটো কেঁচা আৰু পকি কৰিব পৰা নাই এতিয়া বৰ্তমানলৈকে যদিহে শক্তিয়ে কুলাই আহা বছৰকে কৰিম বুলি ভাবিছো এতিয়া কি হয় নাজানো আৰু ঘৰ মুছিয়ে যাব লাগিব মই পিঠাগুৰি খুন্দিবলৈ আৰু ইফালে অহা কাইলৈ আছে আমাৰ মানুহজনৰ মানে তাত ঘৰত মানে ঘৰৰ পূজা আছে হেতু কাৰণে যাব লাগে আজি সব কামখিনি কৰি লৈছো এতিয়া ফাইনালি চাওকচোন মই গা পা ধুই কৰি পিঠাগুৰি খুন্দিব যাবলৈ ওলালো কাইলৈ মানে তাত ধুনিয়াকে পিঠা কেইটামান লৈ যাম বুলি ভাবিছো কি হয় নাজানো ইফালে ক মায়ে আগতে আহি পিঠাগুৰি পুৰা যা যোগাৰ কৰি আছে মানে এফালে চাওকচোন গুটেই ফালে চাৰিও কানে ঢলি কলি হৈ আছে একদম বতা বৰষুণ আহিছে কি হ'ব নাজানো আৰু ফাইনালি ঘৰত আহি পালো এতিয়া আহি পাই চাওকচোন সান্দহগুৰিখিনি ভৰালো এক বয়া মাধাহে ওলালে যেহেতু বতা বৰষুণ আহিছিল হেতু কাৰণে খুন্দিব নোৱাৰিলো ইফালে আকৌ তেল পিঠা কাৰণে অলপমান খুন্দিলো ইফালে আকৌ শুকান পিঠা কাৰণেও মানে পিঠা কাৰণে অলপমান খুন্দিলে চাওকচোন এতিয়া মই নাৰিকল কাটি লওগৈ পিঠাখিনি তাৰ পাছত বনাম ইফালে দুটা নাৰিকল আনিছিলো দুটাৰে আকৌ এটা ভিজি আছে কাৰণটো মোৰ মনটো গুন্ধাই আছে মানে বেয়া হ'ব নেকি এটাটো আৰু এটাটো ভাল হ'ব এনেকুৱা লাগিছে মানে পানী ওলাই আছে আৰু মই বজাৰৰ পৰা দুটাহে আনিলো মানে নাৰিকল ভাল হ'ব বুলি কিন্তু নহয় আৰু মই মিঠৈও লৈ আহিছিলো এতিয়া উপায় নাই যদিহে বেয়া হয় মিঠৈ আৰু নাৰিকল লগতে মিলাই বনাব লাগিব কাৰণ নবনালেতো নহব আৰু সৰু ল'ৰাটোৱে মানে নাৰিকল পানী খাবলৈ ৰখি আছে এতিয়া দুটা নাৰিকল পানী কি হয় নাজানো আৰু হিহতে মানে একদম এটু লাৰু কৰি আছে চাওকচোন এতিয়া আপোনালোকে ভাল হ'ব না বেয়া হ'ব ক'বচোন দেই কমেন্টত আৰু মোৰ কিন্তু মনটো গুন্ধাই আছে বেয়া হ'ব বুলি এতিয়া মই ধুনিয়াকে নাৰিকলটো ফুটাই লওঁ এটো নাৰিকল কিন্তু ভাল হ'ব যেন লাগিছে এইটো ফাইনালি ভালে আৰু একটাটো কি হয় নাজানে চাওকচোন ধুনিয়াকে নাৰিকলটো আৰু এইটোৱে গোল চাওকচোন বেয়া যেটো মোৰ মানে মন গুন্ধাই আছিল হেতুৱে হল চাওকচোন ইমান গেলা পচা গোন্ধ মানে একদম পেলাই দিবলৈ খুজিছিল না থৈ দি বেলেগত পেলাম বুলি ক'লে দেউতাই আৰু থৈ দিলো এইটো ভাল পানীটো মই অলপ খালো আৰু লৰা দুটাই অলপ খাইছে এতিয়া মই ধুনিয়াকে নাৰিকলটো মানে ৰুকিলো কাৰণ পিঠা বনাব লাগিব ইয়াৰ লগত এতিয়া মোৰ উপায় নাই মানে কিবাকে দিব লাগিব আৰু মিঠৈকে দিব লাগিব কাৰণ এটা নাৰিকল সৰু তাতে আৰু আগত মানে বনালো পিঠা হেকেটা পিঠাটো মানে এটা নাৰিকল বেয়া হল এটা নাৰিকলে তাত চেনি লগত মিলাই দিব লগিয়া হল আৰু আজি আকৌ মিঠৈৰ লগত মিলাই দিব লগিয়া হ'ব কাৰণ কি হ'ব এবাৰ নাজানো আৰু নিজৰ যেহেতু গছ নাই কিনি আনিছো এতিয়া আৰু নাৰিকল ভিতৰত আমি কতো ক'ব নোৱাৰো সোমাই চাব নোৱাৰো এতিয়া এক চাওকচোন মই অলপমান মানে ৰুকি হৈ গল এটাহে নাৰিকল যেহেতু আৰু মই নাৰিকলটো ধুনিয়াকে ভাজি লৈছো কাৰণ ভাজি ললে অলপ ভাল নাৰিকলৰ পানীখিনি গুটেইখিনি মানে শুকাই যায় আৰু ভাজি নললে মানে অলপ ঢিলা হৈ থাকে হেতু কাৰণে মানে মই ভাজি লৈছো ধুনিয়াকে ৰঙা এতিয়া মই ভাজি লম আৰু ইফালে আকৌ শুকান পিঠা মই এতিয়া মিঠৈৰ লগত মিলাই ধুনিয়াকে নাৰিকলটো বনাম আৰু আপোনালোকক আজি মই পিঠা বনা কেনেকুৱা মই বনাও আপোনালোকক দেখুৱাম এয়া চাওকচোন আমাৰ মানে মাটি ঘৰ যেহেতু পাকঘৰটো এনেকুৱা আমি বনাও এয়া চাওক মই এতিয়া নাৰিকলে আৰু মিঠৈয়ে ধুনিয়াকে মিলাই কৰি নমাই দিছে চাওকচোন একদম কচলি ধৰি গৈছে মিঠৈটো কাপোৰৰ লগত দেখুৱাইছো গৰম পুৰা এতিয়া মই পিঠা বনাম চাওকচোন ধুনিয়াকে বনাই দিছো মই কিন্তু বনাব জানিছো নে নাই নাজানো কিন্তু মই এনেকৈ বনাও দুটা কচলি ল এটা হেৰি মানে পিঠাগুৰিটো দিও আৰু এটাটো মই ধুনিয়াকে পাল্টাই দিও আৰু আমি যেহেতু মানে চৌকাতে বনাও কাঠখৰি ধুনিয়াকে বনাও দেই মানে এয়া চাওকচোন হৈছে না নাই আপোনালোকে ক'বচোন মই কিন্তু এনেকৈ বনাও পিঠাটো আৰু কোনবা টাইমত যে ইমান খৰিখনে ঢুঙাই দিয়ে বা খৰিৰ লগতো একেবাৰে বনাব নোৱাৰে কাৰণ বা খৰি ইমান যে ভম ভম জ্বলে হেতু কাৰণে গুটেইখিনি মানে পিঠা জ্বলি যায় হেতু কাৰণে কাঠখৰিৰ লগত বনাব কিন্তু বহুত ভাল গেছৰ পৰা কিন্তু কাঠখৰি বনাব বহুত ভাল আৰু কিন্তু ঢুঙাই দিলেহে অলপ বেয়া লাগে মানে পুৰা চকু জ্বলি যায়গৈ হেতু কাৰণে চাওকচোন বহুত ঢুঙাইছে তেও বিহু বুলিয়ে আলহী অতিথিক খোৱাবলৈ গাঁৱৰ মানুহক খোৱাবলৈ তেও কষ্ট কৰিছো নিজেটো খামে আৰু লোককো খুৱাম বুলি ভাবি আছো আৰু আপোনালোকে আহিব দেই পিঠা খাবলৈ চাওকচোন মই ধুনিয়াকে বনাইছো আৰু আপোনালোকৰ এনেকুৱা হয় নে নহয় মহিলাবিলাকে ক'বচোন মানে চাৰিও কানে পিঠাগুৰি মই চাফা কৰোতে মানে যেহেতু তাৱাত মানে গুড়াগুড়ি লাগি যায় এইবোৰ চাফা কৰোতে চাৰিও কানে লেতেৰা হৈ যায় আপোনালোকৰ এনেকুৱা হয় নে নহয় ক'বচোন আপোনালোকে কমেন্টত চাওকচোন চাৰিও কানে লেতেৰা হৈ গল এফালে হৈ গল ফাইনালি মোৰ পিঠাখিনি বনাই আৰু এতিয়া বনাব লাগিব তেল পিঠা বনাওতে মানুহজনে একদম তেলৰ দৰে জিলিকি গৈছে কাৰণ গৰম এইফালে শুকান পিঠা বনালো
আৰু এইফালে আকৌ মই তেল পিঠা বনাইছোঁ আপোনালোকক দেখুৱাই দিম। এয়া হৈছে তেল পিঠা, মানে 2টা পিঠা বনাই হৈ গ'ল। আৰু মই এইটো বনায়ে ধুমাধুমকৈ কাপোৰত লাগিলোঁ। কাপোৰ মানে অৰ্ডাৰ আছিলে, যোৱাকালি মই চিলাই কৰি থলোঁ, চাদৰ মেখেলি ব্লাউজ চব চিলালোঁ। আৰু এতিয়া দহি গুঠিব থাকিলে, যিহেতু দোকানতে মানে মেচিনটো থাকে, মই ৰাতিলৈ কাম কৰিব নোৱাৰোঁ। আপোনালোকৰ মোৰ ভিডিঅ'টো